হেল্ল' ফ্ৰেণ্ড, কি খবৰ সকলোৰে? আশা ৰাখিছোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। আজি দেখিছেনে, আজি মই চাদৰ এখনত টোপা বান্ধিবলৈ লৈছিলোঁ আৰু এইখন এতিয়া মই বেজীটো সূতা ভৰাই থৈছিলোঁ বাৰু। তাৰপাছত এতিয়া এনেদৰে গাঁঠি কেইটামান দি লৈছোঁ। এইডোখৰত 4-5টামান গাঁঠি দিছোঁ। এইডোখৰত গাঁঠিকেইটা দি লৈ এতিয়া মই যিখিনি সূতা উলিয়াই থৈছিলোঁ সেইখিনি এনেদৰে বেজীৰ সূতাৰ মাজতে এনেকৈ থৈ লৈছোঁ। থৈ লৈ এতিয়া সূতাখিনি মই আকৌ বেজীটোৱেদি বান্ধি ল'ম। এতিয়া ধুনীয়াকৈ এনেকৈ গাঁঠি মই 2টা দিছোঁ, পাৰিলে আপোনালোকে আৰু 2-3টামান দিব পাৰে। তাৰপাছত এতিয়া ধুনীয়াকৈ সূতাখিনি এনেকৈ সমান কৰি লৈ আকৌ তলেদি বেজীটো সুমুৱাই আকৌ কেইটামান গাঁঠি দি ল'ম। এতিয়া ইয়াত মই 3টামান গাঁঠি দিছোঁ। 3টা গাঁঠি এতিয়া দি ল'ম। দি লৈ এতিয়া বেজীটো আকৌ টোপাৰ ভিতৰেদি এনেদৰে সুমুৱাই দিছোঁ, যাতে বেজীৰ সূতাটো বাহিৰলৈ ওলাই নাথাকে। টোপাৰ ভিতৰত থাকিলে সূতাখিনিৰ ভিতৰতে সোমাই থাকিব। গতিকে এনেদৰে উলিয়াই লৈছোঁ। উলিয়াই লৈ গাঁঠিটো অকণমান টানকৈ দিব লাগিব যাতে খুলুকি নাহে। এতিয়া বেজীৰ সূতাটো কাটি লৈছোঁ আৰু ইখিনি টোপা বান্ধি থোৱা জোখমতে এতিয়া সূতাখিনি এনেদৰে কাটি লৈছোঁ। কাটি লৈ এইটো হৈ গ'ল। এতিয়া চাওকচোন টোপাখিনি কেনেকুৱা হৈছে। সূতাখিনি টোপাৰ পৰা মানে প্ৰথমতে উলিয়াবলৈ মই এনেকৈ গোটেই সূতাখিনি বান্ধি লৈ কাটি লৈছিলোঁ। তাৰপাছত জোখমতে যিমানখিনি টোপা বান্ধোঁ সিমানখিনি ধুনীয়াকৈ উলিয়াই লৈ কেঁচিখনেদি কাটি ল'ম। কাটি লৈ যাতে সূতাখিনি বেয়া হৈ নাযায় তাৰ কাৰণে আকৌ হাতেদি ধুনীয়াকৈ উলিয়াই লৈ সূতাখিনি মুঠিটোৰ পৰা উলিয়াই লৈছোঁ। উলিয়াই লৈ এতিয়া সূতাখিনি আউল বাউল নহ'বৰ বাবে এনেদৰে মই এইডোখৰতে গাঁঠি এটা দি ল'ম। তেতিয়া থৈ দিলেও সূতাখিনি গাঁঠি নালাগে, খেলি মেলি হৈ নাযায়। গতিকে এইডোখৰত এটা গাঁঠি এটা দি লৈছোঁ। এতিয়া গাঁঠিটো দি লৈছোঁ। এনেদৰে দি লৈ এতিয়া বান্ধি যাম। আপোনালোকেও বাৰু নিজৰ চাদৰখনত এনেদৰে বান্ধি চাবচোন। অতি সহজতে বান্ধিব পাৰিব আৰু এনেকৈ চেষ্টা কৰি চাব। জনাসকলে জানে, নজনাই বান্ধি চাবচোন এবাৰ। তাৰপাছত এতিয়া সূতাখিনি আকৌ মই আগৰ টোপাকেইটা বন্ধাৰ দৰে আকৌ বান্ধি যাম। এতিয়া টোপাখিনি ইতিমধ্যে মই টোপাখিনি বান্ধি হৈ গ'ল আৰু টোপাখিনি দেখিবলৈ কেনেকুৱা হৈছে সকলোৱে এবাৰ কমেণ্টত জনাবচোন। আপোনালোকে জনালে মোৰো ভাল লাগিব। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।